কোনেও বিজেপিক ৰখাব নোৱাৰে বাংলাদেশী উচ্ছেদ হবই বিজেপিয়ে কালিও চাপৰত কৰিব পৰখিও গোৱালপাৰাত কৰিব কোনেও বিজেপিক ৰাখিব নোৱাৰে ৰাজ্যত কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ কঠীয়াখিনি গ'ল আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি নাই ৰাজনীতি কোনে কৰিছে যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খুজিছে উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য জাতিটো বচাবৰ কাৰণে বিজেপিয়ে উচ্ছেদ কৰিবই কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই বিজেপিয়ে উচ্ছেদ বন্ধ কৰাৰ বাবে উঠি পৰি লাগিছে কংগ্ৰেছ কঠিয়াৰ নামত কংগ্ৰেছে ৰাজনীতি কৰিছে কিন্তু বিজেপিক কোনেও ৰখাব নোৱাৰে বাংলাদেশী উচ্ছেদ হবই কৰিমগঞ্জ ধুবুৰী চাপৰ শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই এইটো একেবাৰে অসত্য কথা আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছিল এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক কাখত মোৰ ঘৰটো আছে সামান্য খুন্দা এটাও নালাগিব তেনেকে জাতিটো বাচিব নেকি অসমীয়া মানুহ সাহসী হ'ব লাগিব নহলে অসমীয়া মানুহ অসমতে আত্মসমৰ্পণ কৰিব লাগিব অসমীয়া মানুহ সাহসী হ'ব লাগিব নহলে অসমীয়া মানুহ অসমতে এদিন আত্মসমৰ্পণ কৰিব লাগিব যদি বাংলাদেশীৰ গাত টুকৰ মাৰোতে আমি যদি ভাবো আমি একদম ইস্ত্ৰি মাৰা শাৰ্ট পিন্ধি থাকিম অলপো বোকা নপৰিব কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব তাৰ বোকাও আমাৰ গাত নপৰিব তেনেকেতো নহব নহয় এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই এটা ৰিল বনালে হৈ যাব নেকি সব কথা মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায় টিম এটা আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছো আমি বাংলাদেশীৰ ঘৰ ভাঙিছো যি কেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলো ভিজিআৰ পিজিআৰত আছিলে কেতিয়াবা উচ্ছেদ হ'লেতেন আমি ম্যাদী পট্টা দি দিলো এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব নিউজ ডেস্ক টাইম 8 কঠীয়াখিনি গ'ল আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি নাই ৰাজনীতি কোনে কৰিছে যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খুজিছে